ছাকচেছ হ'বৰ কাৰণে এটা সুযোগ পালোঁ। আৰু ডাঙৰ কথাটো হ'ল যে আমি যি কথা দিছিলোঁ যে ৰাইজক আমি সেৱা আগবঢ়াম বুলি কিনা, এই কথাবিলাক আমি আখৰে আখৰে আমি পালন কৰিম। আৰু ৰাজ্যৰ যি মোৰ ওপৰত দি আশা আৰু বিশ্বাস, মই কোনোদিন সিহঁতৰ আঘাত নকৰোঁ আৰু ৰাইজৰ কাম কৰি যাম। আৰু বিশেষকৈ আমাৰ নুনাইছৰবাসী ৰাইজক মই একদম আন্তৰিকতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে ইলেকশ্যনৰ সময়ত এটা পৰিকল্পনা আছিল জয় হ'লে, সেই পৰিকল্পনাবোৰ কেনেকুৱা ধৰণৰ আৰু কেনেকৈ আপুনি বাস্তৱ ৰূপ দিব? হয়, নিশ্চয়। আমি যিমান যি কথা দিছোঁ, আমি যেতিয়া কেম্পেইনিং কৰি আছিলোঁ, আমি জাগাই জাগাই বাগানে বস্তিয়ে গাঁৱে ভূঞে আমি বহুত কথাবোৰ আমি দিছিলোঁ। কাৰণ নুনাইছৰপাকত মই বাৰে বাৰে কওঁ, কৰিবলগীয়া বহুত আছে। আৰু আমি এটা এটা বস্তুবিলাক আমি আইডেণ্টিফাই কৰিছোঁ। আৰু এই কামবোৰ আমি নিশ্চয় আমি কৰি যাম। বেছি ভোটত জয় হোৱা নাই, কিন্তু খুবেই এটা কণ্টেষ্ট আছিলে, টাফ কণ্টেষ্ট। আৰু ভাল লাগিছে। 368 জয় লাভ কৰিলোঁ। সমষ্টি বিশেষ নকওঁ যে আপোনালোকৰ যি আশ্বাস আৰু বিশ্বাস মোৰ ওপৰত আপোনালোক নিশ্চিত থাকিব যে পলটপৰ জয়টো হ'ল আপোনালোকৰ জয়। নিশ্চয় নিশ্চয়। মই তাকে ক'লোঁ যে পলটপৰ জয় নহয়, এইটো আমাৰ নুনাইছৰপাকবাসীৰ জয় হয়। আৰু নুনাইছৰপাকবাসীৰ ৰাইজৰ যি সমস্যা আছে, আমাৰ যি অভাৱ অভিযোগ আছে, যি কৰণীয় কাম আছে, আমি যিবোৰ কথা দিছিলোঁ, আমি এটা এটাকে আমি পালন কৰি যাম। চৰকাৰৰ অংশীদাৰ হ'ব নিশ্চিতভাৱে। নিশ্চয় 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 হ'ম। থেংক ইউ।